নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে এডিআৰ 3.0 যিটো সিলেবাস আছে 26500টা পদৰ গ্ৰেড 3 গ্ৰেড 4 যেটো অল ডিটেইলছ হয় সেই কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব আৰু ভিডিঅ'টো কমপ্লিট চোৱাৰ পিছত আপোনালোকে যে ভালদৰে পঢ়া শুনা কৰে 100% সিলেকশন লাভ কৰিব পাৰিব সো কি সিলেবাস বা কি পঢ়িব লাগিব বা সিলেবাস নতুনকৈ কি আহিছে সকলোখিনি কথা জনাই দিয়া হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এডুকাৰণৰ ভিডিঅ' তিননে পাই থবে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে এডিআৰ 3.0 যিটো সিলেবাস হয় তাৰ সম্পৰ্কে মই আপোনালোক জনাই দিব বিচাৰিছো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 কাৰণে প্ৰিপাৰেচন কৰি আছে এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে 100% সিলেকশন লাভ কৰিব পাৰিব তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে কোৰ্সটো ডিটেইলছৰ জনোৱাৰ আগতে দুটা কথা জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কৰি এই কোৰ্সটো বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব ভালদৰে যে পঢ়া শুনা কৰে আৰু বেলেগ বুক বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব সেকেন্ড কথাটো হৈছে এই কোৰ্সটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে সো সোনকালে গৈ বাই কৰি লওক তেতিয়া আপোনালোকে ইটিএবে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰিব এতিয়া হলো কেনেকৈ আপোনালোকে বাই কৰিব পাৰিব ইয়াৰ কাৰণে আমাৰ যেটো হোৱাটছআপ নম্বৰ স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে হল দেন আপোনালোকে বাই কৰি লব পাৰিব প্ৰসেস সকলোখিনি বুজাই দিয়া হ'ব এতিয়া লৈ কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব সো দেখিব পাইছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 2026-27 বৰ্ষৰ ক্ষেত্ৰত এডিআৰ 3.0 ক্ষেত্ৰত বেস কোৰ্স আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আৰু প্ৰাইসটো বৰ্তমান 50% অফাৰ দি থকা আছে 499 হয় এতিয়া লৈ কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব যিমানখিনি সাবজেক্ট আছে সকলোখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব আৰু কি সাবজেক্ট লাভ কৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক এই সকলোখিনি আপোনালোকে সাবজেক্ট লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে মক টেষ্টৰ কাৰণে প্ৰিভিয়াস যেতিয়া আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে প্ৰিভিয়াসৰ যিখিনি কোৱেশ্চন পেপাৰ আছে সেইখিনিও আপোনালোকে এনসাৰ যেটোতে এই কোৰ্সটো আন্ডাৰতে লাভ কৰিব পাৰিব এই কোৰ্সটো একদম লেটেষ্ট কোৰ্স হয় 2026-27 বৰ্ষৰ ওপৰত বেস কৰি বনোৱা আছে সো একদম নিউ কোৰ্স হয় সো আপোনালোকে সোনকালে গৈ বাই কৰি লব পাৰিব আৰু বাই কৰিব কাৰণে আমাৰ যেটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰি লল তাৰ পিছত আপোনালোকে বাই কৰি লব পাৰিব আৰু এই কোৰ্সটো বাই কৰি লৈ যদি আপোনালোকে পঢ়ে তেন্তে বেলেগ কোনো বুক কিনি পঢ়িবলগীয়া দৰকাৰ নাই বা বেলেগ কোনো কোৰ্স কৰিবলগীয়া দৰকাৰ নাই সকলোখিনি আপোনালোকে এই কোৰ্সটো আন্ডাৰতে লাভ কৰিব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্সৰ কথা ক'ব নালাগে গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত আপোনালোকে কাৰেণ্ট এফেয়াৰ্স এড কৰা হৈছে আৰু এই কোৰ্সটো একদম আপোনালোকে বহুত ওৱান অফ দা বেষ্ট কোৰ্স হয় আৰু এই কোৰ্সটো বাই কৰি লৈ পঢ়িলে যদি ভালদৰে পঢ়া শুনা কৰে তেন্তে আপোনালোকে অহাবাৰ 2026 বা 27 বৰ্ষৰ যেটো এডিআৰ ভেকেন্সি আহিবলৈ গৈ আছে তাৰ আপোনালোকৰ এটা নিশ্চয় চাকৰি আপোনালোকে লাভ কৰিব পাৰিব যদি এই কোৰ্সটো বাই কৰি লৈ ভালদৰে পঢ়া শুনা ষ্টাডি কৰে আৰু এই ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আৰু এটা বহুত ভাল কোৰ্স হয় বাই কৰিবৰ কাৰণে যেটো হোৱাটছআপ নম্বৰ স্ক্ৰিনত আছে হোৱাটছআপত মেছেজ কৰিব আৰু বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে এতিয়ালৈ যদি এডিআৰ 3.0 সিলেবাস সম্পৰ্কে 2025 বৰ্ষৰ ক্ষেত্ৰত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ ক্ষেত্ৰত যেটো সিলেবাস দেখিব পাইছে সাবজেক্ট ওয়াইজ আপোনালোকে টপিকৰ পৰা আদি কৰি সিলেবাস সম্পৰ্কে মই আপোনালোক জনাই দিব বিচাৰিছো ইয়াৰ বাবে ৰেকৰ্ড সাবজেক্ট জাস্ট টপিক দা গ্ৰেড জয় অফ দা আপোনালোকে দেখিছে এডিআৰ ক্ষেত্ৰত এডিআৰ মানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় আৰু বিশেষকৈ ইয়াৰ যেটো এক্সাম পেটাৰ্ণ বা সিলেবাস কি সাবজেক্ট পঢ়িব লাগিব এইখিনি জনাই দিয়া হ'ব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ আন্ডাৰ দুই ধৰণৰ এক্সাম পায় এটা আছে গ্ৰেড 3 এটা আছে গ্ৰেড 4 কেটেগৰী আৰু গ্ৰেড 4 ক্ষেত্ৰত দুটা থাকে এটা আছে 8 পাস আৰু এটা আছে 10 পাস আৰু গ্ৰেড 3 ক্ষেত্ৰত তিন ধৰণৰ থাকে এটা আছে 12 পাস এটা আছে ডিগ্ৰী পাস আৰু এটা আছে ড্ৰাইভাৰৰ ক্ষেত্ৰত আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত মিনিমাম 10 পাস কৰিলে হ'ল তাৰ লগত আপোনালোকৰ এখন এলএমভি লাইসেন্স প্ৰয়োজন হ'ব আৰু সিলেবাস সম্পৰ্কে মই জনাই দিলে এটা প্ৰথমে ইয়াৰ যেটো ওভাৰভিউ তাৰ সম্পৰ্কে জনাই দিব বিচাৰিছো ইয়াৰ ক্ষেত্ৰত দেখিব পাইছে অল ডিটেইলছ জনাই দিব বিচাৰিছো এডিআৰ যেটো 3.0 আহিবলৈ গৈ আছে পোষ্ট নেমখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কেটেগৰী সিলেবাস আৰু এক্সাম পেটাৰ্ণ সম্পৰ্কে এই ভিডিঅ'টো আলোচনা কৰা হ'ব আৰু এক্সাম মোডটো আপোনালোকে অফলাইন যোগে পাৰিব পেন এণ্ড পেপাৰ যোগে আপোনালোকে দিব লাগিব আৰু টাইপ অফ কুৱেশ্যনটো মাল্টিপল চইচ কুৱেশ্যনৰ এক্সাম হয় এমসিকিউ টাইপত আৰু এনসাৰ সেট ফৰমেটটো ওএমআৰ বেচিছত হ'ব আৰু নেগেটিভ মাৰ্কিং 0.25 কৈ থাকে আৰু যদি 1 মাৰ্কৰ কুৱেশ্যন হয় আৰু যদি 2 মাৰ্কৰ কুৱেশ্যন হয় 0.50 কৈ থাকিব আৰু ল্যাঙ্গুৱেজছ এক্সাম আসামিজ ইংলিছ বড়ো গোটেইকেইটা ল্যাঙ্গুৱেজৰে হয় আৰু গ্ৰেডখিনি আছে গ্ৰেড 4 ক্ষেত্ৰত পেপাৰ দুখন দিব লাগিব পেপাৰ 1 এণ্ড পেপাৰ 2 পেপাৰ 1 ৰ ক্ষেত্ৰত এছএছসি লেভেল পেপাৰ 2 ৰ ক্ষেত্ৰত ক্লাছ 8 পাস লেভেল আৰু গ্ৰেড 3 ক্ষেত্ৰত পেপাৰ 3 ক্ষেত্ৰত এছএছসি লেভেলৰ পেপাৰ 4 ৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী লেভেলৰ আপোনালোকৰ এক্সামসমূহ দিব লাগিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় বা যদি আপোনালোকে এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে এইখিনি ক্ষেত্ৰত পঢ়া শুনা ষ্টাৰ্ট কৰি দিব পাৰে কাৰণ এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰিলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আপোনালোকৰ বেছি সময় নাই কিয়নো আপোনালোকৰ
ভেকেঞ্চি অতি সোনকালে আহিবলৈ গৈ আছে চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো আপোনালোকে নিশ্চয় গম পায় বহুত আগৰ পৰাই পঢ়িছে তেওঁলোকৰ লগত যে আপোনালোকে টক্কৰ দিবলৈ এতিয়াৰ পৰা পঢ়া শুনা ষ্টাডি কৰিব লাগিব সময় বহুত সমাগত হয় আৰু ইয়াত আপোনালোকে ছাবজেক্টখিনি ধুনীয়াকৈ দেখিব পাৰিছে ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক লজিকেল ৰিজনিং হওক জেনেৰেল মেথমেটিক্স হওক এইখিনি ছাবজেক্টৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব আৰু এই সকলোখিনি ছাবজেক্টৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিটো টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে চ' কোৰ্চটো যি বাই কৰিলে পঢ়া শুনা ষ্টাডি কৰে 100% আপোনালোকে চিলেকশ্যন লাভ কৰিব বেলেগ কোনো বুক বা একো কোৰ্চ কৰাৰ দৰকাৰ নাই কিয়নো ইয়াত অল ছাবজেক্ট অল টপিক কভাৰ কৰা হৈছে চ' কোৰ্চটো যদি বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তেওঁলোকে হোৱাটছআপত just হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈ ভিডিঅ'টো লগ পাম